ओके हमार सुंदर ट्रिप स्टार्ट हो गल এটা লেহৰ পৰা প্ৰথম ডেষ্টিনেশ্যন হ'ল খাৰডুংলা তো এটা বিউটিফুল ৰাস্তা পাই গ'লো দীপক তোমাৰ চশমা ফুল দে ঠাণ্ডা পৰিছে হাত চাত একদম বৰফ হৈ আহিছে চাইডত গোটেই বৰফ ফ্ৰেছ বৰফ দিছে খাৰডুংলা পাইছোঁ ফটো চটো ল'লোঁ আৰে অসমৰ গাড়ী So our protham hurdle we have crossed. Good morning. Ratipa ami ulam aji Lehor pra we are going to the sand dunes of Hundar. Both sand dunes are set. It will be a fantastic journey. Hundar jabo hole Lehor pra Khardungla par hobo laibo. Or Khardungla is one of the highest motorable road in the world. A pass juntu ase agote Khardungla Pass was the highest motorable route in the world. Kintu it has been upstaged by Umlingla, which is higher. But Khardungla is no joke. You cannot take it easy. It's 18,000 feet around, approximately 18,000 feet. It is quite a challenge, and it will be great fun. Okay, our Hundar trip start হৈ গ'ল সদে ওশাকা লাডাখৰ পৰা ওলাইছোঁ আৰু ৰাজীৱ মোৰ আগত আছে আৰু সুমন্তৰ দীপক পিছত আছে আমাৰ ট্ৰিপটো 3 ঘণ্টামান হ'ব 3.5 ঘণ্টামান আৰু হাই পাছ এটা আছে আমাৰ আগত সুন্দৰ পোৱাৰ আগতে এটা লেহৰ পৰা প্ৰথম ডেষ্টিনেশ্যন হ'ল খাৰডুংলা পাছ এইটো ওৱান অফ দ্য হাইয়েষ্ট পাছ ইন দ্য ৱৰ্ল্ড এইটো বিৰাট ফৰ্মেডেবল পাছ খাৰডুংলা আৰু ইয়াৰ প্ৰব্লেমটো হ'ল মানুহ বহুত যায় লেহৰ পৰা বহুত মানুহ যাই পেলাই খাৰডুংলাত যাই পেলাই আকৌ ঘূৰি আহে কিন্তু লেহলৈ আমি সেইটো নকৰিম আমি খাৰডুংলা ক্ৰছ কৰি নামি যাই নেক্সট সুন্দৰ ভেলীত যাম লেহখন হাৰে পোৱাই নাই ইটছ ভেৰি পিচফুল কুৱাইট আছে কুৱাইট আৰু দ্য মেগনিফিচেণ্ট লেণ্ডস্কেপ ইজ ভিজিবল লেহৰ পৰাই আৰম্ভ হৈছে কি লেহৰ পৰা হোটেল ওলাই একেবাৰে আগত একদম স্ন' কেপ মাউণ্টেইন এটা দেখা পাইছোঁ অ' মা সুমন্ত একে নোকোৱাকৈ একে কিনাৰটি গুচি গ'ল বুদ্ধিষ্ট স্তূপা এটা দেখা পাইছোঁ ইয়াত বুদ্ধিষ্ট মানুহখিনি টিবেট বুদ্ধিষ্ট হয় চব ইয়াৰ যোনখিনি মানুহ এথনিকেলি টিবেট বুদ্ধিষ্ট আৰু তেওঁলোকে বুদ্ধিজিম ফ'ল' কৰে খুব হেৰি পায়াছ ধৰ্মটো লৈ পেলাই তেওঁলোকে খুব চিৰিয়াছ মানুহখিনি ভাল বেয়া নহয় মানুহখিনি ভদ্ৰ মানুহ আৰু যোনখন হোটেল আছে এক্সেপশ্যনেল হোটেলখন একদম মানে মই কৈছোঁ নহয় এক্সেপশ্যনেল ছাৰ্ভিচ ইমান ভাল নহয় মেনেজাৰটো মানে আউট অফ দ্য ৱৰ্ল্ড এনেকুৱা মেনেজাৰ মই পোৱা নাই যি লাগে পটাপট কৰি দিয়ে টেক্সি লাগে কৰি দিয়ে কিবা লাগে লগে দি যায় আৰু ৱেটাৰ কেইজন আৰু হাউচ বয় কেইজন ইমান ধুনীয়া ৱেল ট্ৰেইন বৰ ভাল লাগিলে ৱাণ্ডাৰফুল এক্সপিৰিয়েঞ্চ আপোনালোকে লাডাখ আহিলে লে আহিলে ওচকা লেত থাকিব অলপ পইচা বেছি যাব পাৰে কিন্তু ছাৰ্ভিচ আৰু একে মাৰ্কেটৰ পৰা 10 মিনিট খোজকাঢ়ি যাব পাৰি আৰু ছাৰ্ভিচ খুবেই ভাল মই হাইলি ৰেকমেণ্ড কৰোঁ এইখন জেগা আৰু মেনেজাৰটো এক্সেপশ্যনেল লেহৰ পৰা ঠিক ওলালোঁ হাইৱে ধৰিছোঁ এতিয়া হাইৱে টু খাৰডুংলা পাছ মই অলপ তেল ল'ম দেই দীপক হাৱা চলি চাই ল'ব পাৰা হাৱা আছে ইয়াত পেট্ৰল ৰিফিল পূৰা টপ আপ কৰি লৈছোঁ পেট্ৰল অলপমান কমিছে এই খাৰডুংলালৈ জাষ্ট আৰম্ভ হৈছে আৰু আপটো ক্লাইম্বটো আগত একে শ্ল' কেম্প মাউণ্টেইন এই মাউণ্টেইন হিচাপে খাৰডুংলা আছিল একদম টপটো তো তালৈ গৈ আছোঁ অ'কে গোপৰা অলপ দিগদাৰী দিছে সেই দিগদাৰীটো সহ্য কৰিব লাগিব আৰু ব্লগাৰৰ কষ্ট হৈছে বাৰু যাওক বাকীখিনি আগবাঢ়িলে মই যাওঁ গোটেই ৰাস্তাটো মানে কেঁচা হৈ গৈছে এনি টাইম বৰফ চৰফ পৰি থাকিলে ভাঙি থাকে বনাই থাকে সেইকাৰণে এই দেখা হৈছে পাৰ হৈ পেলাই অলপটো কেটছ আপ উইথ দ্য ৰেষ্ট সিহঁতে আগবাঢ়িলে হ'ব কথা নাই পাৰিম অলপ ৰিস্কি জোৰ চলোৱাটো গোটেই বালি না টাৰ্ণিংটো বহুত ৰিস্কি
আমাৰ গ্ৰুপ অলপ আগত আছে আই এম ট্ৰাইং টু গেট টু দেম ৰাস্তাটো তাৰমানে বৰফত হেৰি হৈ গৈছে ভাঙি গৈছিল নতুনকৈ বনোৱা আৰম্ভ কৰিছে মিলাইট হৈছে ব্লেক টপ কৰা নাই নহয় সিহঁতে ৰাস্তাটো বনাই কি কৰে তাৰমানে তোমাৰ আকৌ বৰফ পৰে নহয় বৰফ আকৌ গলে আৰু ৰাস্তাটো ভাঙি থাকে আৰু হেভি ট্ৰেফিক মস্ত ট্ৰাক চাক যাই থাকে ভাঙি যায় আকৌ বনাই আকৌ ভাঙি যায় এতিয়া বনাই আছে ব্লেক টপ কৰিব তাৰপিছত নেক্সট টাইম আকৌ ভাঙি যাব মই ৰখিলে তাৰমানে মোৰ গোপ্ৰতে কাম কৰা নাছিল বুজিছা গম পাইছোঁ ইয়াৰ পৰা ভাল আহিছে দেই ৰাস্তা সিহঁতে মই ব্লগ বনাই দিলোঁ হ'ল জটিলা তেনেকুৱা কৰিছে ইৰা ৰাস্তাটা ভাল হৈ গেছে গিয়া অঁ ভাল আছে ভালো ৰখা খাৰডুংলা 30 কিলোমিটাৰ চ' একটা বিউটিফুল ৰাস্তা পাই গ'লোঁ ওপৰত ভিতৰ চলাই মজা লাগিছে 3খন বাইক আগত মোৰ আগত আছে দীপক তাৰ আগত আছে সুমন্ত লিডিং দ্য পেকেজ ৰাজীৱ তামাম ব্লগিং কৰি আছে ৰাজীৱে গোটেই বাইকৰ ভৰ্তি ৰাস্তাত এই বাইকৰ ৰাতিপুৱা ওলাইছে অলপ দেৰি পিছত থকা নাযাব বহুত বাইকৰ হৈ যাব খাৰডুংলাৰ দৃশ্য খুব বঢ়িয়া লাগিছে পাহাৰ চবটো টকলাই তাৰ টকলা পাহাৰৰ ভিতৰতে বিউটি এটা আছে আগত মাউণ্টেইন ৰেঞ্জত গোটেই বৰফ বগা হৈ আছে একেবাৰে এই ৰেঞ্জটো খুব ধুনীয়াকৈ দেখা পাইছোঁ এতিয়া ধুনীয়া মাউণ্টেইন ৰেঞ্জ একদম আইচ ক্লেড মাউণ্টেইন ৰেঞ্জ আগত গোটেই টকলা পাহাৰ চব পাহাৰ নহয় মাউণ্টেইন আৰু এই চব মাউণ্টেইনতে পৰিব আৰু ডাঙৰ কথা হ'ল এই চবো উইণ্টাৰত পূৰা একদম বৰফেৰে ঢকা থাকিব এতিয়া চামাৰ কাৰণে বৰফ চব গলি গৈছে অলপ চেহেৰা চব দেখা পাইছোঁ সিহঁতৰ আৰু অলপ গ্ৰীনেৰী হৈছে অলপ ঘাঁহো গৈছে কিন্তু আৰু দুদিনৰ পিছত আৰু ঘাঁহ চাহ চব মৰি যাব আৰু বৰফৰ তলত দীপকৰ ব্লগ কেতিয়া আমি দেখা পাবলৈ সৌভাগ্য হ'ব ৰাজীৱ এটা ভাল গান নকবা খাস গান এটা গানটো অট'মেটিক আহে না কোনটো গান গাই আছা তোৰ ফেভৰিটটো কোনটো তাতকৈ মানে চেঞ্জ হৈ থাকে লেটেষ্ট কি চলি আছে তই এবাৰ নাজানো গানটো তুমি জানা ফেভৰিট কোনটো সেইটো কোৱা তুমি গাবাচোন মই ষ্টাৰ্টিং কৰি দিওঁ মোৰ তোমাৰ নিচিনাটো মাত নাই মোৰ তুমছে মিলকে ऐसा लगा तुमसे मिलके अरमा हुए पूरे दिल के ऐ मेरे जाने जा तेरी मेरी तेरी एक जान है অত্যন্ত ধুনীয়া মাউণ্টেইন ৰেঞ্জ গোটেই ৰেঞ্জটো বৰফেৰে ভৰা বাওঁহাতে একদম গোটেই ৰেঞ্জটো বৰফেৰে ভৰা মানুহ চবে ৰখি ফটোগ্ৰাফি কৰি আছে চাবলগীয়া হৈছে উফ ৱাও ভিউ পইণ্ট ল'বা নেকি ফটো লওঁ আহা বাইক লৈ ল'লে বঢ়িয়া লাগিব লাইন কৰি খাৰা কৰি দিয়া এইটোতো এটা এপিছডৰ ফটো হ'বই আজি ভালকৈ ল'বা এটা এপিছডৰ ফটো হ'ব
সুমন্ত যোৱা চুলিটো কি বেয়া তোমাক সুধিবই কোনোবা তোমাৰ যে চুলিবোৰ কেলে বেয়া নহয় হেলমেটত পৰাৰ পিছত ওলোৱাৰ পিছতো দিয়া বঢ়িয়াকৈ ল'বা এই পেৰেলেল হা মানে নাই আগৰ পৰা পাহাৰকেইটা আহিছেনে একদম থেংক ইউ মই কাৰোবাক তুলিব লাগে নেকি নালাগে ন গোটেই ৰেঞ্জটো এইটো পইণ্টে বেষ্ট আছিলে আমি তাত এনেই হাহাকাৰ কৰিলোঁ ৰখিবলৈ জেগা নাই ৰেঞ্জটো বৰ ধুনীয়া লাগিছে ইয়াৰ পৰা এইখিনিৰ পৰা একদম বেষ্ট ভিউ ঠিক ওপৰত ধুনীয়া পাহাৰ এখন অলপ অলপ স্নো আছে নহ'লে কিন্তু স্নো চব মেল্ট কৰি আছে গৰম পৰিছেতো জুলাই মানত একদম নাইকিয়া হৈ যাব আজি খালিয়ে পাবা মই কৰিছিলোঁ এইটো খালী আছে আজি অঁ সেইটো ৰেজিষ্টাৰ কৰিব লাগিব বঢ়িয়া ৰাতিপুৱা আহিছে নহয় ভিৰ নাই কিবা লাগে ইহঁতৰ তোমাৰ সেই কাগজকেইখন লৈ যোৱা আৰু নাম্বাৰকেইটাতো আছে ল'ব লাগিব ফটো তুলিছিলা ন তুমি চাব লাগিব আৰামছে কৰা দৌৰা নাই আৰামছে কৰা এই পইণ্টটোতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে খাৰডুংলা পালোঁহি আৰু অলপ আগত আছে কিন্তু এই পইণ্টটোত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আমাৰ এণ্ট্ৰি কৰিলোঁ লাডাখ পুলিচৰ লগত এণ্ট্ৰি কৰি নাও ইয়াৰ অফ টু খাৰডুংলা মহাৰাষ্ট্ৰৰ এটা গ্ৰুপ পালোঁ গ্ৰুপ মানে বাপেক জীয়েকে আগবাঢ়ি আহিলে কথা পাতিব জীয়েকে IIT বম্বেত পঢ়ে সিহঁতে খুব ফেচিনেটেড আৰু আমাক বাইক দেখি বাপেকে সুধিলে আৰু কেনেকৈ কৰিলোঁ নোৱাৰিলোঁ মানুহটো খুব ফ্ৰেণ্ডলি ভাল লাগিল কথা পাতি ছোৱালীজনীৰ খুব ইচ্ছা বোলে মই কৈছোঁ তুমি ইউ ষ্টাৰ্ট উইথ এ স্কুটি মই কৈছোঁ অলৰেডি স্কুটি চলাব জানো দেন ইউ কেন গ্ৰেজুৱেট টু বিগাৰ বাইকছ তোমাৰ চশমা পৰিলে দীপক তোমাৰ চশমা পৰিলে দীপক পইচা চশমা উঠালা ক'ত ৰাখিছিলা পকেটত ৰাখিছিলা সদায় পকেটত বস্তুটো চেইন আপ কৰিবা চশমা পৰিলে একো নাই বাৰু মোবাইল পৰি গ'লে ডাঙৰ কথা হ'ব দীপকে নামি চশমা ল'লে উশাহ বন্ধ গৈছে ন দীপক অলপ খোজকাঢ়িলে পাম ফাটি যায় হয়নে দীপক অক্সিজেন কম আছেতো এলিভেশ্যন বহুত অক্সিজেন কম আছে ভালে উঠিলা ষ্টাৰ্ট দিছে দীপকে ব'লা স্নো লাইনৰ ওপৰত আহি আছোঁ আৰু নহয় স্নো লাইন বুলি কথা এটা আছেতো দীপকালে মাহা থাকি যাবা আমি সেইফালে পাহাৰত ওপৰত আহিম অঁ সেই ৰেঞ্জটোৰ ওপৰত গৈছোঁ বৰফ যে থাকে সেইটো এটা হেৰিৰ ওপৰতো কথা দেই কিমান শ্বেড পৰে ছাঁ কিমান থাকে আৰু আপ আছে
বাপৰে বঢ়িয়া 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 কি ধুনীয়া মেগনিফিচেণ্ট ভিউ ধুনীয়া ধুনীয়া গোটেই ৰেঞ্জটো এতিয়া বৰফৰ তলত আছে আমি এতিয়া এই বৰফৰ ৰেঞ্জটোৰ ওপৰ পালোহি এই গোটেই ৰেঞ্জটো যোনটো আছে তলত তাতকৈ আমি ওপৰলৈ গুচি আহিলোঁ বৰফৰ ৰেঞ্জটো 100 মিটাৰ নে 1000 মিটাৰমান আছে নেকি যাবলৈ 17,000 মান হৈছে চাগে যাহওক এই চব যে ভিজি আছে এই চব স্ন' মেল্ট হৈ পানীৰ কাৰণে ভিজি আছে ইয়াত য'ত স্ন' বেছি থাকে তাতে ৰাস্তা চাপত খুব ডেমেজ হয় এতিয়া ৰাস্তা ডেমেজ মানে ইয়াত খুব স্ন' আছিল জাষ্ট স্ন' মেল্ট হৈ পেলাই পানী হৈ আছে আগত আকৌ এইচব য'ত স্ন' মেল্ট হয় গোটেই গাঁত গাঁত হৈ যায় তাত অলপ বাইকখন কেয়াৰফুলি চলাব লাগে বাকী একো কথা নাই ঠাণ্ডা লাগিছে দেই ঠাণ্ডা লাগিছে মানে বেছি দেৰি যোৱাৰ কথা নাই ভালে থাকিলেও সোনকালে যাব লাগিব বেছি দেৰি থকা মানে বিপদ মাতা অলপ চেলেঞ্জিং আছে দেই ৰাইজ অলপ সমাধান ফাৰ্ষ্ট গিয়াৰত লৈ ল'ব লাগিলে আৰু ফ্ৰণ্ট ব্ৰেক নামাৰিবা অলপ স্কিটিং কৰিলে ভয় নাখাবা এটা ষ্টেডিলি ওলাই যাবা স্কিট কৰিব ভয় নাখাবা এটা স্পীডতে ওলাই যাবা বঢ়িয়া কি ধুনীয়া পাহাৰৰ ৰেঞ্জটো দেখিছে নে তলত একদম তল হৈ গ'ল আমাতকৈ অৱশ্যে বেছি পাহাৰৰ ৰেঞ্জ চালে তলতে পৰিবগৈ গৰম লাগি আছে তো সেইকাৰণে ঠাণ্ডা এই বৰফৰ পূৰা একদম ফ্ৰেছ বৰফ এই গিটি চব অলপমান ডেঞ্জাৰাছ ন স্কিট কৰে খাই খাব নালাগে আৰামছে হৈ থাকিলে হ'ল মাইণ্ডফুল এইচব বৰফ চব এইচব গলি যোৱা বৰফ গলা পানী দীপক সুমন্ত আহি আছা দীপক সুমন্ত অলপ ৰখি দিয়া ৰাজীৱ ৰাস্তা 1 নম্বৰ চলাই আছে নে 2 নম্বৰ 1-2 গৰমো লাগিছে দীপক মাত চাত নিদিয়ে মাত দিলে ये बर्फ दिख रहा है बहुत अच्छा अरे अभी वहाँ आ गए हैं टॉप ऑफ द वर्ल्ड सबसे ऊपर में आ गए ऊंचाई में आ गया 17,000 फुट আইচলেণ্ডৰ ওপৰত বিচাৰিলোঁ দেই তলত বৰফ আছে এতিয়া আইচলেণ্ডৰ ওপৰত বিচাৰিলোঁ ঠাণ্ডা পৰিছে এতিয়া হাত চাত একদম বৰফ হ'ব ধৰিছে ছাইডত গোটেই বৰফ ফ্ৰেছ বৰফ পিছত স্ন' লাইনৰ আমি ওপৰত তলত বৰফ ঠাণ্ডা বিৰাট ঠাণ্ডা পৰিছে পটককৈ ঠাণ্ডা পৰি যায় এতিয়া একদম হাত চাত একদম চূণ হৈ গৈছে বৰফ হৈ গৈছে থৰ হৈ গৈছে থৰ অসমীয়াতকৈ থৰ হৈ গৈছে হাতখন পাইছোঁ ইয়াৰ খাৰডুংলা পালোঁ খাৰডুংলা পালোঁ হ'ল খাৰডুংলা গোটেই মালা চালা দি শেষ কৰি থৈছে এখন খাৰডুংলা পাছ ৰাজীৱে ক'ত ৰখালে ৰাজীৱ আগত ৰখাইছা ক'ত আগত আচ্ছা খাৰডুংলা ৰখালে ৰাজীৱে মই মোৰ জগত আজি ভালে কৈছে গছ
বেনটো ৰখাইছোঁ চিধা পদূল উঠিছোঁ ফোন কাটি যাব খাৰডুংলা পালোঁ খাৰডুংলা আহি পাইছোঁ এইটো আগতে হায়েষ্ট মটৰেবল ৰোড আছিল আজিকালি নহয় ইয়াৰ হাইট হ'ল 17,982 ফিট নিয়েৰলি 18,000 মানুহৰ বিৰাট উৎপাত হৈছে ফটোৰ কাৰণে বিৰাট বিপদ হৈছে যিমানে দেৰি হ'ব ইমানে ফটো তোলাৰ অসম্ভৱ হৈ যাব So আমি সব আছোঁ চ' দীপক আৰু সুমন্তক ধৰিছে আৰু বেছি আগত হ'ল তাৰমানে ৰাস্তা এই ৰাজীৱে ৰেকৰ্ডিং কৰি আছে খাৰডুংলা গোটেই ট্ৰাক মানালীৰ পৰা 420 কিলোমিটাৰ লে 39 কিলোমিটাৰ চণ্ডীগড় 76 কিলোমিটাৰ 766 কিলোমিটাৰ আৰু এইটো হ'ল খাৰডুংলা ফেমাছ খাৰডুংলা অলপ দেৰি থাকা যদি এইপিনে ছাইডত থ'ব পাৰা চ' বহুত দিন দেখোন কৰিলোঁ ভালকৈ খাৰডুংলাত ৰখিছোঁ অলপ দেৰি ফটো চটো ল'লোঁ ये खारदुंगला हमने फोटो लिया আৰু এতিয়া গোটেই বৰফ গলি আছে যে এই পানী চব গলা বৰফৰ পানী চাৰিওপিনে বৰফ আমি নামি আছোঁ ঠাণ্ডা আছে ইমানো তেনেকুৱা ঠাণ্ডা নাই ঠিকে আছে সহ্যৰ ভিতৰত আৰু সহ্যৰ ইমাত খুব স্পীডত গাড়ী চলালে ইমান দিগদাৰী হ'লে হয় আমি তো স্পীডত চলালে হিচাপত চলাই আছোঁ চ' বিউটিফুল খাৰডুংলা আমি নামি গৈ আছোঁ এতিয়া ৰাজীৱ আগত সুমন্ত আৰু দীপক বহুত আগে ওলালে আমাৰ কাৰণে ৰখি আছে ঠিকে আছে ৰাইজ ওলাইছে হেল্ল' সুমন্ত অঁ দীপক বোলা অঁ কোৱা যিমান পাৰোঁ তুলিছোঁ নাই ভাই যিমান পাৰোঁ তুলিছোঁ আৰু কি হৈছে ক'ব নোৱাৰোঁ আৰু মোৰ এই তাৰমানে হেৰিত আৰু ভিৰ ভৰাত ঠেলা হাতত তুলিছোঁ আৰু ইফালে মই টাকাটা ইফালে টাকা গাড়ী আছে গাড়ী আছে আগত টাকাটা দি আছে চিঞৰ বাখৰ লগাইছে মনটো অধৈৰ্য হৈ যায় যে অঁ কোৱা অঁ তামাম এইটো কি কয় জানা এই পিন্ধিছা এইটো কি কয় তুমি পিন্ধা বস্তুটো কি কয় জানা পঞ্চ এইটো মেক্সিকান বস্তু মেক্সিকান বস্তু হয় বৰফ গলি গলি পানীবিলাক গৈ আছে ইয়াৰ কাৰণে বাচিছোঁ দেই আমি এতিয়া তললৈ নামি গৈ আছোঁ ফটোবিলাক আহিছেতো সুমন্ত আহি আছে কেনেকৈ চাব মটৰচাইকেল চলাই আছে কেনেকৈ ফটো চাব जान हथेली पे लेके मोटरसाइकिल चला रहा है আমি এতিয়া নামি আহিছোঁ নামি আহি এতিয়া আগত একদম চিধা মস্ত পাহাৰ এটা আছে পাহাৰ নহয় পৰ্বত আছে তাতে পূৰা বৰফ আমাৰ কাষতো যোনটো পৰ্বত আছে এইটোতো পূৰা বৰফেৰে ঢাকা
এই বৰফত বৰ ধুনীয়া লাগে এই চব। এই আমি এতিয়া এই খাৰডুংলাৰ পৰা নামি আহিলোঁ, নামি অহা এতিয়া এই খাৰডুংলা যোনটো আগলৈ আছে য'ৰ পৰা নামি আহিছোঁ তাত পূৰা বৰফেৰে ঢাকা। চ' সেইটো আমি জাষ্ট ক্ৰছ কৰিলোঁ। সুন্দৰ পৰিৱেশ, এইচব একদম গ্লেচিয়াৰ হৈ গৈছে। এইটো বৰফটো কিবা পাথৰ টাইপ হৈ গৈছে ছাইডত। এইচব কিন্তু গ্লেচিয়াৰটো বোধ কৰোঁ যেতিয়া বৰফ পাথৰ টাইপ হৈ যায় সেইটোকে নেকি গ্লেচিয়াৰ। মই একজেক্টলি ডেফিনেশ্যনটো চাব লাগিব দেই, কিন্তু এইটো গ্লেচিয়াৰ, চাৰিওপিনে গ্লেচিয়াৰ হৈ গৈছে। আগত বৰফ আছে, তলত মানে একদম বৰফটো পাথৰ হৈ গৈছে। ইটছ আইচলেণ্ড, ইনক্ৰেডিবল ৰাইট। এইটো এনেকুৱা ৰাস্তাত চলাই থাকিব পৰাটো ভাগ্যৰ কথা। আৰু যোনে যোনে মটৰচাইকেল চলাই ভাল পায় ডেফিনেটলি আহিব লাগে। দিছ ইজ ওৱান্স ইন আ লাইফ টাইম ৰাইড। জীৱনত মানে মনত থাকি যাব আৰু এনেকুৱা ৰাইড এটা কৰিলে। এমন পানী খালেতো হবে। আৰে অসমৰ গাড়ী, এই অসমৰ গাড়ী এখন। অঁ অসমৰ গাড়ী মাত দি গ'লতো। মই জানো কিয় মাত দিলে, অসমৰ গাড়ী জানো। A01 গুৱাহাটীৰ গাড়ী হয়। অঁ অঁ নামি বঢ়িয়া ৰেষ্টুৰেণ্ট আছে, কফি খাব লাগিব, মেগী খাব পাৰা, মেগী। অ' শিট, মই কেমেৰা চাই থাকোঁতে গাড়ীখন দেখাই পোৱা নাছিলোঁ। সাৱধান হ'ব দেই, মই কেমেৰা চাই থাকোঁতে আগত ফটকৈ গাড়ী আহিছে দেখাই পোৱা নাই। লাষ্ট মিনিট কাটি খাইছোঁ। এইটো চবকে ৱাৰ্ণিং দিলোঁ, মই নিজকো ৱাৰ্ণিংটো লৈলোঁ। আমাৰ কেমেৰাটো আটাইতকৈ ৰিস্কি বস্তু, ৰাস্তাতকৈ ৰিস্কি হ'ল কেমেৰা। কি কয় ৰাজীৱ, হয়নে কথাটো? ৰাস্তাত যি আছে কেমেৰাই বহুত ক্ষতি কৰিব না। সেইকাৰণে সেই যেতিয়া উঠি আছিলোঁ ইমান ভাল চিনাৰি আছোঁ, মই পৰা নাই কাৰণ ৰাস্তাটো ইমান বেয়া। কেমেৰা কৰিব লাগিলে মই মানে কেছ হৈ যাম একদম লাষ্ট মিনিট। বা কচম দেই, লাষ্ট মিনিট দেখা পাইছোঁ। বুজিছা দীপক? অঁ দীপক, মই কেমেৰাটো চাই থাকোঁতে গাড়ীখন একদম আগত আহি গৈছে, মই গমেই পোৱা নাই। লাষ্ট মিনিট দেখা পাই টাৰ্ণিং ছাইড কাটি কোনোমতে ওলাইছোঁ। তাৰমানে মই ৰাজীৱক কৈ আছোঁ, শুনা পাইছানে? ক'ব নোৱাৰোঁ। আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু ৰাস্তা নহয়, আটাইতকৈ ডাঙৰ শত্ৰু আমাৰ বাইকত কেমেৰা। খুব সাৱধান হ'বা। ময়ো সাৱধান হ'ব চেষ্টা কৰোঁ। ময়ো শিক্ষা পালোঁ, আগন্তুক চেষ্টা কৰিম আৰু এইটো মূৰ্খামি নকৰিবলৈ। কেমেৰাত চাবা যেতিয়া ৰাস্তা ক্লিয়াৰ থাকে। আৰু মই এই বেকাবেকি ৰাস্তাত পূৰা মাৰ্জিন ল'ব দেই, ফটকৈ গাড়ী আহি যায়। বহুত চলাব লাগে যদি বাইকখন ৰখাই আটাইতকৈ ডেঞ্জাৰ হ'ল আমাৰ কেমেৰা, তাৰপিছতে ৰাস্তা। চাহৰ গুমটিকেইখন পাবলৈ হৈছোঁ আৰু আমি ৰখিম কিয় ৰাজীৱ? खारदुंगला से निकला, गिरा, ऊपर से गिर के आगे नीचे मिला। अभी मैगी खाना है, कॉफी खाना है। यहाँ पे इतना भीड़ है नहीं, हम जरा सा कम भीड़ वाला में लाइटर जमा नहीं नागत जमा बोला यहाँ पे भीड़ আছে बोला এখন সময় না আৰু আগত যাবা যোৱা, আগত একদম খালী বোলা সেইখনত যাওঁ, একদম খালীখনত সোমাই গ'ল। অঁ So our pratham hurdle we have crossed. Hurdle first challenge. Khardungla par just nami ahilu 17,980 feet. Tamane 18,000 ar pura puri. Aru etia nami ahiye horu dhaba ekhon ase. Tate ami heri order disu khana. Amar দীপক, ৰাজীৱ আৰু সুমন্তই কি খাইছে ব্ৰেড অমলেট, আৰু মই অৰ্ডাৰ দিছোঁ মেগী। তাৰপিছত আমি পিছত হেৰি কৰিম, মই কফি খাম চাগে চবে। আৰু সুমন্ত কোৱাচোন কেনেকুৱা এক্সপিৰিয়েঞ্চ? খাৰদুংলা বহুত ধুনীয়া আছিলে। বাপৰে বাপ, কি ক'ম আৰু এইটো। সুমন্তৰ কিন্তু দুটা স্পঞ্চ পিন্ধি আছে দেই, বেলেগ চালিয়া বস্তু হয়। বিৰাট ভাল লাগিছে আহি পেলাই। 2 বছৰ আগত যোনটো শুনিছিলোঁ ৰাস্তা ঘাট বেয়া বুলি, আমি এইখিনি নাপালোঁ। বিৰাট ভালকৈ পাছটোত গ'লোঁ, পাছটোৰ পৰা নামি আহিছোঁ এতিয়া।
বিৰাট ভাল লাগিছে আৰু ক'বলৈ মোৰ ৱৰ্ডছ নাই দেই আৰু ক'বলৈ বাকী নাই আৰু আমাৰ ছিনিয়ৰ মষ্ট দীপক মষ্ট এক্সপিৰিয়েঞ্চ ৰাইডাৰ কিছুমান অলপ প্ৰথমৰ ফালে ৰাস্তাটো বেয়া আছিলে পিছৰ ৰাস্তা ভাল হ'ল কিন্তু মাজে মাজে আকৌ অলপ বালিৰ হেৰি চাগে ঠিকে আছে বৰ ভাল আৰু ইয়াৰ পৰিৱেশটো কেনেকুৱা লাগিছে ভাল এইটো 15,300 ফুটত আছে খুব বেছি ঠাণ্ডা নহয় খুব প্লেজেণ্ট নহয় জেকেট টেকেট পিন্ধি আছোঁ তাতে মই পিছে এইটোকে আছে আৰু খুব প্লেজেণ্ট ঠিক আছে ৰাজীৱে ওচৰত নাই ফোন কৰি আছে চ' ৰাজীৱক কি আমাক ৰাজীৱৰ হেৰি ছেকেণ্ড হাইষ্ট আমাৰ ছেকেণ্ড হাইষ্ট মটৰেবল ৰোড উমলিংলাত আমি যাব লাগিব 19,000 এতিয়া মানে মিগলা বুলি এটা খুলিছে আটাইতকৈ হায়েষ্ট এইটো ৰাস্তাক খুলি দিয়া নাই পাব্লিকক দিয়া নাই অকল আৰ্মি যায় আমি যাম বুলি ভাবিছোঁ কিন্তু বুট কৰি যাব নিদিব চাগে